কি হ'ল ৰ'বাচোন ৰ'বা তুমি খং কিয় কৰিছানো আৰু টেনশ্যন নল'বাচোন আমি মেপ চাই অহাৰ কাৰণেহে এনেকুৱা গণ্ডগোল লাগিছে তাতে ফাৰ্ষ্ট টাইম আহিছোঁ ন এইবাৰ সেইকাৰণে এনেকুৱা গণ্ডগোলখন লাগিছে নহ'লে এনেকুৱা নহয় ন তুমি টেনশ্যন নল'বা ৰ'বা এতিয়াই আমি চাই আছোঁ তাৰপিছত সোনকালে পাই যামগৈ চিন্তা কৰিব নালাগে দিয়া টেনশ্যন নল'ম মানে কিয় টেনশ্যন নল'ম কিয় খং নকৰিম তোমালোকে কান্দুৱে তেনেকুৱা কৰিছা আৰু যদি জেগাডোখৰ ভালকৈ চিনিয়ে নোপোৱা তেনেহ'লে এনেকুৱা জেগালৈ পিকনিক মনাবলৈ কিয় আহিব লাগে ওচৰতে ক'ৰবাত ভাল জেগা এডোখৰ যোৱা হ'লে হৈ যায় আমাৰ ওচৰত জেগা নথকা নহয় ন তোমালোকে যে ইয়ালৈ লৈ আহিছা এতিয়া ৰাস্তাৰ মাজতে এনেকৈ ৰৈ থাকিম নেকি আমি আধা ঘণ্টা হ'বলৈ হ'ল অথনিৰ পৰা ৰৈয়ে আছোঁ আৰু কোনে কৈছিলে তোমালোকৰ মেপ চাই চাই আহি থাকিবলৈ এতিয়া মেপ চাই অহাৰ পৰিণাম দেখিছা নহয় ৰাস্তাৰ মাজতে ৰৈ থাকিব লগা হৈছে না কোনোবা মানুহ আছে না কোনোবা গাড়ী যোৱা দেখিছোঁ এনেকৈ আৰু ৰৈ থাকিবলৈ তোমালোকে কি বুজিবা ল'ৰা মানুহ হৈও একদম মানে জেগা এডোখৰ চিনি নাপায় চিনি নোপোৱা জেগালৈ আহিবলৈ দৰকাৰে নাই কথা ক'বলৈ আহিছে খং নকৰিবা পিউৱে কিন্তু ঠিকেই কথা কৈছে মোৰো এতিয়া ইয়াত ৰৈ ৰৈ ভৰিহে বিষাবলৈ লৈছে আৰু ঘৰৰ পৰা ওলাওঁতে ইমান ফূৰ্তি ওলাইছিলোঁ ইমান এক্সাইটেড হৈ আছিলোঁ পিকনিক ওলাইছোঁ বুলি কিন্তু এতিয়া ইয়াত এনেকৈ ৰৈ থাকিবলৈ পাই মোৰ আমনিহে লাগিছে আৰু টিকু তুমি কিবা জেগাডোখৰ চিনি নোপোৱা নেকি ঠিকে কৈছে তো পিহুৱে চিনি নোপোৱা জেগালৈ আহিবলৈ দৰকাৰ নাই নহয় মেপ চাই চাই আহিবলৈ মেপত যে গণ্ডগোল লগাই দিয়া ৰাস্তাবোৰ জানাইচোন চবৰ লগতে হৈ থাকে তোমালোকে আৰু এই বুৰ্বকৰ নিচিনা মেপখন চাই চাই আহিলেহে হয়নে চিনি নোপোৱা যদি বেলেগ জেগা লোৱা হ'লে হৈ যায় ওচৰতে ক'ৰবাত সোনকালে ঘূৰিও যাব পাৰিলোঁ হয় এতিয়া আমি ৰাস্তাৰ মাজতে ৰৈ থকা আধা ঘণ্টা হ'ব তোমালোকে এইফালে ৰাস্তা উলিয়াব পৰা নাই আজি ইয়াতে যদি ৰৈ থকা হয় হৈছে আৰু আমাৰ পিকনিক মনোৱা গোটেই ৰাতিটো ইয়াতে এনেকৈ ৰাস্তাৰ মাজত থাকিব লাগিব যেনে পাইছোঁ সোনকালে কি কৰা মই নাজানো মোৰ হ'লে আমনি লাগিছে এতিয়া ভৰিও বিষাই গৈছে এতিয়া অকণমান তহঁত দুইজনী অকণমান মনে মনে থাকচোন নিতা পিহু তহঁতে কৈ থাকিলে বাৰু ইহঁতে কেনেকৈ ৰাস্তা উলিয়াব হৈ যায় কেতিয়াবা মানুহৰ লগত সেই বুলি আৰু তহঁতে ইমান হুলস্থুল লগাব লাগেনে আৰু পিহু তই অলপতে খং কৰ অলপ দেৰি ধৈৰ্য ধৰচোন আচ্ছা ৰাজীৱ তুমি নহ'লে কাৰোবাক ফোন কৰি সুধিছা না এই ৰাস্তাটোৰ বিষয়ে যদি গম পায় আৰু এইবাৰ আমি মেপত চাই চাই নাযাওঁ কোনোবা ওচৰৰ জেগা এডোখৰতে গুচি যাম বুজিলা আমাৰ ঘৰৰ ওচৰৰ সেইফালেও আছে নহয় ধুনীয়া ধুনীয়া জেগা তাতে গুচি যাম মুঠতে পিকনিক গ'লেই হ'লতো নহ'লে আজি হলিডেটো এনেকৈ ৰাস্তাৰ মাজতে গুচি যাব সেইকাৰণে সোনকালে ফোন কৰি সোধা কাৰোবাক ফাইনেলি আমি আহি পালোহি যিটো ৰাস্তা আমি আধা ঘণ্টাতে পাবহি লাগিছিলে তাত আমাৰ 1.5 ঘণ্টা লাগি গ'ল 1 ঘণ্টা লছ হৈ গ'ল একো নাই সোনকালে পালোহি আৰু এনেও ইয়াত আমাৰ বনাবলগীয়া তেনেকৈতো একো নাই চবটো বস্তু ৰেডিমেড লৈ আহিছোঁ জাষ্ট অকল ইয়াত আমি দুটামান বস্তু বনালেই হৈ যাব কফি আৰু চাহ দুইটাই লৈ আহিছোঁ কোনোবাই কফি খাওঁ যদি কফি খাব পাৰা আৰু চাহ খালে চাহ বনাই পিনে ইয়াতে খাব লাগিব আৰু এই দুটা বস্তু বনালেই হৈ যাব বেলেগ আৰু বনাবলগীয়া একো নাই গতিকে এতিয়া আমি বস্তুখিনি লৈ আহিব লাগে গাড়ীৰ পৰা ইয়াত নমাই গাড়ীখন আমি তাতে খালি ৰখাব লাগিব ইয়ালৈতো আনিব নোৱাৰোঁ ন আৰু তাত থৈ দিলে বাৰু একো প্ৰব্লেম নাই ৰাজীৱ ব'ল আমি দুটাই গৈ বস্তুখিনি নমাই আনো তোমালোকে ইয়াতে ৰ'বা দেই তোমালোক দুইটা ল'ৰা গুচি গ'লে কেনেকৈ হ'ব আকৌ আমি ইয়ালৈ আহিছোঁ জেগাডোখৰ চিনি নাপাওঁ তোমালোকে কোন জেগালৈ আহিছে ইমান দূৰলৈ এতিয়া এনেকৈ অকলে এৰি নাযাবা আকৌ এটা ইয়াত থাকে এটা বস্তু আনিলে হৈ গ'লচোন ৰাজীৱ বা টিকু তোমালোকৰ মাজত কোনোবা এজন গৈ পিনে বস্তুখিনি লৈ আহেগৈ যোৱা আৰু কোনোবা এজন ইয়াত থাকা আকৌ আমি ছোৱালীকেইজনী ইয়াত অকলে অকলে ৰৈ থাকিম নেকি কিবা এটা যদি প্ৰব্লেম হৈ যায় তেতিয়া কি কৰিম সেইকাৰণে কোনোবা এজনে যোৱা নিতাই বাৰু ঠিকেই কৈছে তোমালোক দুইটা ল'ৰা যাব নালাগে দিয়া এটা কাম কৰোঁ টিকু তুমি ইয়াতে নহ'লে এই টেবুল চেবুলটো আছে এইবোৰ ঠিক ঠাক কৰি লোৱা আৰু যদি জুই জ্বলোৱা কথা ভাবিছা তেনেহ'লে জুই জ্বলাই লোৱা নহ'লে মই আৰু আজিলৈকে বস্তুখিনি লৈ আহোঁগৈ তুমি যাব নালাগে দিয়া তুমি নিতা পিহুৰ লগতে থাকা হ'বনে আচ্ছা ৰাজীৱ ব'লা আমি গৈ পিনে বস্তুখিনি লৈ আহোঁ এনেও বেলেগ ইমান বস্তু নাই নহয় অলপহে আছে পাই যাম আনিবলৈ যাওঁ ব'লা জুলি জেগাখিনি কেনেকুৱা লাগিছে ভাল লাগিছেনে তোমাৰ একচুৱেলি চৰি দেই বেয়া নাপাবা এই জেগাডোখৰলৈ অহাৰ কথা ময়ে টিকু কৈছিলোঁ ইয়ালৈ মই আগতে এবাৰ আহিছোঁ বহুত ভাল লাগিলে সেইকাৰণে ভাবিলোঁ তোমালোকৰ লগত ইয়ালৈকে আহিম পিকনিকত কাৰণ জেগাডোখৰো ধুনীয়া আছে আৰু সুবিধাও আছে মানে ইয়াত টেবুল অনাৰ দৰকাৰী নাই ইয়াত গোটেইবোৰ আছেই আমি অকল বস্তুবোৰ লৈ আহিলে হয় কিন্তু বহুত দিনৰ পিছত আহিলোঁ যে ৰাস্তাটো অকণমান খেলি মেলি লাগিলে সেইটো মেপ চাই অহাটো সেইকাৰণে অকণমান লাগিছিলে বাৰু সেইফালে নহয় বুলি কিন্তু গণ্ডগোল লাগি গ'ল আৰু বেয়া পাইছে নেকি বেয়া নাপাবা দেই কেতিয়াবা কি কৰিবা আৰু মেপত গণ্ডগোল দেখাইছে এতিয়া তোমালোকৰতো ভুল নাই আৰু তুমি ইমান দিনৰ পিছত আহিছোঁ বুলি কৈছা তেতিয়াহ'লে পাহাৰটোতো স্বাভাৱিক কাৰণ ৰাস্তাটোতো ইমান চিধা চিধি নহয় গতিকে হ'ব দিয়া মই এইটো কথাৰ কাৰণে বেয়া পোৱা নাই আৰু খঙো কৰি থকা নাই এইটো ভাবিবলৈ বাদ দিয়া আৰু যোৱাৰ কথা গুচি গ'ল এতিয়া সোনকালে বস্তুখিনি লৈ তালৈ যাওঁ ব'লা নহ'লে আমি দুটা ক'ৰবাত গুচি গ'লো বুলি ভাবিব ইহঁতে হয় নেকি জুলি থেংক ইউ দেই আৰু হয় দিয়া ইহঁতে যি টি ভাবি লয় নহয় একো কম নেকি কিন্তু জুলি তুমি জেগাডোখৰ কথা নক'লা যে ভাল লাগিছেনে তোমাৰ দেই ইয়াত ভাল লগা নাই এনেইতো জেগাখিনি ধুনীয়া আছে মোৰ ইয়ালৈ আহিলে বহুত ভাল লাগে অবভিয়াছলি ভাল লাগিছে ইমান ধুনীয়া জেগাখিনি আৰু এনেকুৱা গ্ৰীণ নেচাৰবোৰ মোৰ বহুত বেছি ভাল লাগে
সঁচাকৈ তোমাৰ চইচটো ভাল আছে ইয়ালৈ ভাল লাগিছে একদম মানে ফ্ৰেছ লাগিছে জানা আৰু ইয়াত সুবিধাও আছে গতিকে বেয়া লগাৰ কোনো কথাই নাই আজি ধুনীয়াকৈ ইয়াত ফটো চটো কেইকোনমান উঠাব লাগিব বলা বলা যা বস্তু সেই গোটেইবোৰ ল'লা নহয় আকৌ কিবা পাহৰি গ'লে আকৌ ইয়ালৈকে আহিব লাগিব সেইকাৰণে এবাৰ চাই মেলি লোৱা গোটেইখিনি একেলগে লৈ যাওঁ আৰু টিকু কি হ'ল তুমি ইয়াত অকলে আছা যে নিতা আৰু পিহু ক'লে গ'ল ইফালে নিতাই চোন কৈ আছিলে অথনি অকলে এৰি যাব নালাগে এতিয়া সিহঁত দুজনেই গাইফ হৈ গ'ল যে ক'লে গ'ল ন সিহঁত দুজনী এই অকণমান আগৰ পৰা আহোগে বুলি ক'লে মানে জেগাডোখৰ ধুনীয়া যে সেইকাৰণে অলপ আগলৈ গৈ ফটো চটো মাৰিম বুলি কৈছে তাকে গ'ল আচ্ছা তোমালোকে গোটেইবোৰ বস্তু আনিলা নহয় নে আকৌ যাব লাগিব কিবা থাকি আহিল নেকি নাই টিকু একো থৈ অহা নাই গোটেইবোৰ বস্তু একেলগে লৈ আহিছো আকৌ কিমান অহা যোৱা কৰি থাকিম গাড়ীখন ইয়ালৈ আনিব পৰা হ'লে ভাল আছিলে কিন্তু গেটখনৰ পৰা নোৱাৰি নহয় ইয়ালৈ লৈ আহিবলৈ গেটৰ বাহিৰতে ৰাখিব লগা হৈছে একো নাই বাৰু মই গাড়ী এতিয়া লগ কৰি আহিছোঁ যিখিনি বস্তু আছিলে গোটেইবোৰ আনিলোৱে ব'ল এতিয়া আমি কিছুমান বস্তু বনাব লগা আছে যে চাহ আৰু কফি বনাব লাগিব সেইখিনিৰ কাৰণে আমি জুই চুই জ্বলাই মেলি যোগাৰ কৰি লওঁ আচ্ছা ৰাজীৱ টিকু তোমালোকে লাগি থাকাচোন মই আহি আছো দেই সিহঁত দুজনী ক'লে গৈছে সিহঁতকো মাতি লৈ আহোঁগৈ আকৌ নহ'লে যাওঁতে বেছি দূৰলৈ গুচি গ'লে প্ৰব্লেমে হৈ যাব গতিকে মই আহি আছো তোমালোক লাগাচোন ঐ তহঁত দুজনী ইয়াত অকলে অকলে কি কৰি আছ আৰু নিতা তইতো এতিয়া বস্তু আনিবলৈ যাওঁ বুলি কোৱাত কলি আমাৰ দুজনী অকলে এৰি থৈ যাব নালাগে কোনোবা এটা ইয়াত থাকক বুলি আৰু এতিয়া এইফালে দুইজনী অকলে অকলে ফুৰি ফুৰিছ ইয়াত কি তহঁতৰ একো প্ৰব্লেম নহ'ব কথা ক'বলৈ আহে ব'ল এতিয়া সিহঁতে অকলে অকলে গোটেইবোৰ কৰি আছে নহয় আমি অকণমান লাগি মেলি দিওঁ আকৌ আমি এনেকৈ ঘূৰি ফুৰিলে মানে ভাল নেদেখি নহয় গোটেইখিনি লগতে আহিছোঁ ব'ল ফ্ৰুটছবোৰ আনিছিলি যে বিহু তই সেইখিনিকে আমি কাটি মেলি ৰেডি কৰি লওঁগে খাবলৈ নাই দেৰি হৈ যাব সেইবোৰ কৰি থাকিবলৈ নাই দেই মানে তই বাৰু কোনেহে দেখিছ কিচেনৰ কাম কিবা কৰা মোক কেতিয়াবাহে উপায় নাপায় মানে তোৰ কাৰণে বনাব লগা হয় নহ'লে মই একো কামেই নকৰোঁ এতিয়া আৰু সিহঁতৰ লগত মই এইবোৰ কাম কৰি থাকিব নাই এনেও কৰিব লগানো কি আছে চাহ বা কফি বনাবলৈহে আছে সেইখিনি সিহঁতে বনাব আকৌ ল'ৰা মানুহকেইটা আহিছে আৰু এনেই অহা হ'বনে আমি ছোৱালী মানুহ হয় এতিয়া সদায় কৰিয়ে থাকিব লাগে সিহঁত দুটাই আজি কৰক আকৌ আৰু এনেও প্লেনিংটো সিহঁতৰে আছিলে পিকনিক অহাৰ গতিকে যি কৰিব যে সিহঁতে কৰি থাকিব মইতো অকল আৰাম পঢ়ি খামহে আৰু ফ্ৰুটছখিনি মই খাবলৈ লৈ আহিছোঁ হয় সেইবোৰ সিহঁতে কাটি মেলি ৰেডি কৰিব তোৰ যদি মন গৈছে তই যা দেই মই এইবোৰ কৰি থাকিবলৈ নাই শুন না জুলি ইফালে যে ইমান ধুনীয়া ফটো উঠিছে জানো আমি কেইবা কপি মাৰিলোঁ তই মাৰ যদি হ'ব বিহু ঘৰত নকৰোঁ বুলি আৰু ইয়াতো নকৰিবি যে তেনেকুৱা নহয় ন আৰু ইয়াত কিবাতো কোনোবাই খানা বনাবলৈ কোৱা নাই নহয় ফ্ৰুটছখিনি আমি অকল ধুই মেলি কাটি মেলি ৰেডিহে কৰিব লাগিছে খাবৰ কাৰণে সিহঁতে বাকীখিনি কৰিব বাৰু সেইটো কোৱা নাই তোক মই ব'ল আমি কিবা এটাতো কৰি দিওঁ নহ'লে কি ভাবিব লগত আহিছোঁ এতিয়া সিহঁতে যদি চব কৰে কেনেকৈ হ'ব বেয়া লাগে নহয় আচ্ছা নিতা তই ব'ল মোৰ লগত বিহুৱে নকৰে নালাগে তাইতো এনেও নকৰে বাৰু ফটো পিছত মাৰি থাকিম আৰু এইফালেনো কি ভাল ফটো উঠিব তাতহে একদম গ্ৰীণ নেচাৰ আছে ধুনীয়া লাগিব ইয়াত ইমান ভাল ফটো নুঠিব ব'ল আমি যাওঁ এতিয়া ইয়াৰ পৰা এনেইতো অকলে থাকিব নোৱাৰো বুলি কবি আৰু অকলে ফুৰিব পাৰ ইমান দূৰলৈ আহিব নালাগে কিবা প্ৰব্লেম হ'লে কি কৰিবি আমি অকলে আছোঁ তাতে ব'ল গৈ থাকোঁ বিহু যাওঁ ব'ল জুলিয়ে বাৰু ঠিকেই কৈছে আমি গোটেইখিনি আহিছোঁ এতিয়া সিহঁতক অকলে কামত লগাই দিলে ভাল নালাগে নহয় ল'ৰা মানুহে বুজিছোঁ বেছি কামখিনি সিহঁতে কৰিব আৰু আমি ফল মূলখিনি ধুই কাটি মেলিতো ৰেডি কৰিব পাৰোঁ ন সেইটো সাধাৰণ কাম আৰু তই নালাগে কৰিবলৈ তোৰ মন নাই তই বহি থাকিবি কিন্তু ইয়াৰ পৰা যাওঁ ব'ল এনেও আমি বহুত দূৰলৈকে আহিছোঁ আকৌ কিবা প্ৰব্লেম হ'লে সিহঁতে আমাক বিচাৰিয়ে নাপায় ৰাস্তা পাহৰি গ'লে মানে সেইকাৰণে য'ত আছে গোটেইখিনি তাতে থকাটোৱে ভাল হ'ব যাওঁ ব'ল তোমালোক আহিলা ফটো মাৰি আমি গোটেইবোৰ ৰেডি কৰিলোৱে টেবুলত ফ্ৰুটছ কাটি থৈছোঁ আৰু ব্ৰেড বন কিবা কিবি লৈ আহিছিলোঁ তোমালোকে কিবা খোৱা যদি খাই লোৱাগে যোৱা ইয়াত এতিয়া চাহ বা কফি বনাম কি খাবা কৈ দিবা তোমালোকে গোটেইবোৰ ৰেডি কৰি থৈছা আমি আহিছিলোঁ আকৌ ভাবিলোঁ বাকীখিনি তোমালোকে কৰিবা আমি ফ্ৰুটছখিনিকে কাটি মেলি ৰেডি কৰি দিওঁ বুলি তোমালোকে মানে গোটেইবোৰ কৰি আজৰিয়ে ভালে আছে পিছে ইয়াত কি বনাই আছে ন সোনকালে দিয়া দেই মোৰ ভোক লাগিছে মই ফ্ৰুটছকে কিবা খাই লওঁ ফাৰ্ষ্টে তাৰপিছত কি বনাইছে দিবা আৰু মোৰ কাৰণে কফি বনাবা ধুনীয়াকৈ বনাবা দেই জুলি মোৰ ইয়াত আহি ভালেই লাগিছে বেয়া লাগিছে বুলি কোৱা নাই জেগাডোখৰ ইমান ধুনীয়া কিন্তু টিকু লগত আছে ন সেইকাৰণে মানে মোৰ কিবা লাগিছে তাতে সি মোক সিদিনা প্ৰপ'জো কৰিলে এতিয়া মোৰ লাজে লাগিছে তাৰ ওচৰলৈ যাবলৈ মানে সেইটো কাৰণে কৈছোঁ বেলেগ একো হোৱা নাই মোৰ এনেই ইয়াত ভালেই লাগিছে কিন্তু সি থকাৰ কাৰণে অকণমান মানে ভাল লগা নাই আৰু বাকী একো নাই দে তই টেনশ্যন ল'ব নালাগে ঠিকে আছোঁ বাৰু ভোক লাগিছে কিবা এটা খাই লওঁ ব'ল খাই লৈ পিনে ফটো চটো মাৰিম দে আৰু মোক ভিডিঅ' বনাই দিবিচোন ইমান জেগা আহা ইয়াত বহি ল'বাহি ইয়াতে কি কথা পাতিব আছে পাতা আৰু খাই ল'বা আমি গোটেইবোৰ ৰেডি কৰি ৰাখিছোঁ ফ্ৰুটছো কাটি দিলোঁ তোমালোকৰ কিবা খাবলৈ মন আছে খাই লোৱাহি আহা কথা পিছত পাতিবা ৰাজীৱ গৈ আছোঁ পিহু যাওঁ ব'ল দেখিলি সিহঁত দুটা ইমান সোনকালে কামবোৰ কৰিব পাৰে গোটেইবোৰ ৰেডিয়ে কৰি ৰাখিছে আমি এতিয়া একো কৰিবই নালাগে মই আকৌ ভাবিছিলোঁ ফ্ৰুটছখিনি কাটি দিম বুলি
সেইখিনি সিহঁতে কাটি মেলি দিয়ে মানে ব'ল ব'ল খাই লওঁগে মোৰো ভোক লাগিছে বাৰু ৰাতিপুৱা এনেই মই বিস্কুট আৰু চাহ খাইহে ওলাইছিলোঁ এতিয়া ভোক লাগিছেগে ইমান টাইম হৈ গ'ল সেইকাৰণে ফাৰ্ষ্টে ফ্ৰুটছ খাই লওঁগে ব'ল নহ'লে সেইখিনি এনেই নষ্ট হ'ব আৰু কফি বা চাহ পিছতে খাব লাগিব এইবোৰ ইহঁতে কিবা কিবি আনিছে নহয় সেইবোৰৰ লগত ফাৰ্ষ্টে ফ্ৰুটছ খাই লওঁ ব'ল